নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চাৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। বিটিআৰ নিৰ্বাচনৰ ৰিজাল্ট ঘোষণা কৰিলে। বিটিআৰ নিৰ্বাচনত এইবাৰ বিজেপিয়ে বৰ বেয়াকৈ মুখ ঠেকেচা খালে। বিটিআৰ নিৰ্বাচনত বিজেপিয়ে বহুতো ডাঙৰ প্ৰতিশ্ৰুতি দিছিলে। ইনফেক্ট নিৰ্বাচনৰ পূৰ্বেও বহুতো কাম কৰিছিলে বিটিআৰত বিজেপি চৰকাৰৰ তৰফৰ পৰা। বহু কোটি টকা আগবঢ়াইছিলে বিজেপিৰ ফালৰ পৰা বিটিআৰলৈ বুলি। কিন্তু তাৰ পাছতো নিৰ্বাচনত জয় লাভ কৰিব নোৱাৰিলে বিজেপিয়ে বিটিআৰত সম্পূৰ্ণৰূপে হাৰিলে। মাত্ৰ 5খনহে আসন লাভ কৰিবলৈ সক্ষম হৈছে। আমি যদি কংগ্ৰেছৰ কথা কওঁ, কংগ্ৰেছৰ দূৰলৈকে নাম নাই। কংগ্ৰেছে এখনো আসন লাভ কৰিব নোৱাৰিলে বিটিআৰত। তেন্তে বিটিআৰত জয়লাভ কৰিলে কোনে? বিটিআৰত প্ৰমোদ বড়োও হাৰ মানিবলৈ বাধ্য হ'ল। মাত্ৰ 8খনহে আসন লাভ কৰিলে বিটিআৰত প্ৰমোদ বড়োৱে। তাৰ বিপৰীতে প্ৰায় 24খন আসন লাভ কৰিলে হাগ্ৰামা মহিলাৰীয়ে। প্ৰায় 24খন মানে বিপিএফে প্ৰায় 24খন আসন লাভ কৰিছে, ইউপিপিএলে মাত্ৰ 8খন আৰু লগতে বিজেপিয়ে মাত্ৰ 5খনহে আসন লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া বিজেপি কিয় হাৰিলে, ইউপিপিএল কিয় হাৰিলে সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত জনাম। তো তেওঁলোকৰ মুখেৰে শুনিম যে তেওঁলোকে কিনো কৈছিলে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী প্ৰাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। বিটিআৰৰ নিৰ্বাচনে এইটো প্ৰমাণ কৰি দিলে যে ৰাইজ এতিয়া 1250 টকাত সীমাবদ্ধ নহয়। বিটিআৰৰ নিৰ্বাচনে এইটো প্ৰমাণ কৰি দিলে যে ডাঙৰ প্ৰতিশ্ৰুতি দিলেই নহ'ব। ডাঙৰ প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে জনসাধাৰণৰ কাম কাজ কৰিব লাগিব। কাৰণ প্ৰতিশ্ৰুতি প্ৰত্যেক বছৰেই দিয়ে আৰু সেই প্ৰতিশ্ৰুতি মৰ্মেই প্ৰত্যেক বছৰে ছাপোৰ্ট কৰি আহে ৰাজনৈতিক দলসমূহক। কিন্তু এইবাৰ ৰাইজে বুজি উঠিছে যে কেৱল প্ৰতিশ্ৰুতিৰে কাম নচলে। নিৰ্বাচনত জয়লাভ হ'বৰ কাৰণে প্ৰতিশ্ৰুতি দিব আৰু তাৰ পাছত সেই প্ৰতিশ্ৰুতিৰ বিপৰীতে গৈ জনসাধাৰণে হাজাৰবাৰ চিঞৰিলেও জনসাধাৰণৰ এগেইনষ্টত গৈ কাম কৰিব। যেনে আমি ৰিচেণ্টলি দেখা পাইছিলোঁ যে প্ৰায় 30,000 বিঘা মাটি, 3,000 বিঘা মাটি এটা চিমেণ্ট কোম্পানীক দি দিছিলে তাতে চিমেণ্ট ফেক্টৰী খুলিবৰ কাৰণে। জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিলে যে আমি ইয়াতে মাটি এৰি নিদিওঁ, এই মাটিখিনি আমাৰ, এইখিনি মাটি আমাক লাগিব। কিন্তু তাৰ পাছতো চৰকাৰে সেই মাটিখিনি এটা চিমেণ্ট বনোৱা কোম্পানীক দি দিলে। তো ৰাইজ বুজি উঠিলে যে চৰকাৰে আমাৰ কেতিয়াও কোনো কাৰণতে কথা নুশুনে। আমি যিমানেই তেওঁলোকক প্ৰত্যেক বছৰে জিকাই গৈ থাকিম, বিনা চৰ্তে তেওঁলোকৰ অহংকাৰ দম্ভালি সিমানেই বাঢ়ি যাব আৰু আমাৰ ওপৰত অত্যাচাৰ সিমানেই চলাই যাব। গতিকে এই বস্তুবিলাক যদি আমি ৰোধ কৰিবলৈ হয়, আমি প্ৰত্যেক বছৰে বেলেগ চৰকাৰ আনি থাকিব লাগিব। এতিয়া না 1250 টকাই জনসাধাৰণক ভুলাব পাৰিব, না সেই ডাঙৰ প্ৰতিশ্ৰুতিয়ে, না সেই কেইটামান ৰাস্তা ঘাইপথ নিৰ্মাণ কৰা কথাই মন ফুচলাব পাৰিব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আমি এইবাৰ বিটিআৰত নিশ্চয়কৈ দখল কৰিব পাৰিলোহেঁতেন। কিন্তু কথাটো হৈ গ'ল কি, আমি নিৰ্বাচনৰ প্ৰায় 3 দিন পূৰ্বৰ পৰাই জুবিনদাৰ লগত লাগি থাকিব লগা হ'ল আৰু যাৰ কাৰণে আমাৰ ফলাফল এইবাৰ ভাল নহ'ল। এতিয়া তেওঁলোকে ইমান এটা দীঘলীয়া জোৰা তেওঁলোকে মিটিং কৰি আছিলে, ইমানখিনি তেওঁলোকে বিটিআৰৰ বাবে এইটো কৰিছোঁ সেইটো কৰিছোঁ, তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে, এইটো কৰিম সেইটো কৰিম, ইমান টকাৰ আমি পেকেজ আগবঢ়াম। কিন্তু তাৰ পাছতো তেওঁলোকক ভোট কিয় নিদিলে? কাৰণ ৰাইজ এতিয়া সজাগ হৈছে, বুজি উঠিছে 1250 টকাই এতিয়া ৰাইজৰ মন ভুলাব নোৱাৰে। হয়নে নহয় কমেণ্ট ছেকশ্যনত জনাব। সেয়াই নহয়, এতিয়া বিপিএফৰ কিছু সদস্যই মানে এইটো এটা অভিযোগ উত্থাপন কৰিছে আৰু সেই অভিযোগটো কাৰ ওপৰত সেই সম্পৰ্কে বাৰু নকওঁ। তো বিপিএফৰ প্ৰাৰ্থীয়ে কৈছে যে মোৰ ওচৰত টকা নাই, মই ৰাইজক 1 টকা এটাও বিলাব পৰা নাই, ৰাইজৰ হৈ মই একো এটা কৰিব পৰা নাই। কিন্তু মোৰ বিপৰীত যিজন প্ৰাৰ্থী আছিলে তেখেতে টকা বিলাইছে ৰাইজৰ মাজত। কিন্তু তাৰ পাছতো ৰাইজে
তেখেতক ভোট নিদিলে যিজন BPFৰ পাৰ্টি আছিলে BPFৰ পাৰ্টিজনকহে ভোট দিলে হাগ্ৰামা মহিলাৰীয়ে BTRক শাসন কৰিছিলে হাগ্ৰামা মহিলাৰীয়ে BTRত শাসন কৰাৰ সময়ত BTRৰ পৰা হাগ্ৰামা মহিলাৰীক উফৰাই পঠালে জনসাধাৰণে ভাবিলে যে আমাক এখন ভাল চৰকাৰ লাগে যাৰ কাৰণে প্ৰমোদ বড়োক নিৰ্বাচিত কৰিলে কিন্তু প্ৰমোদ বড়োকো দেখিলে যে তেখেতে হাগ্ৰামা মহিলাৰীতকৈও বেয়া কাম কৰিছে আৰু যাৰ বাবে নেকি এতিয়া BTRৰ ৰাইজে পুনৰবাৰ হাগ্ৰামা মহিলাৰীক লৈ আহিছে আৰু এইবাৰ যদি হাগ্ৰামা মহিলাৰীয়ে ভাল কাম নকৰে পুনৰ এবাৰ বেলেগ এখন চৰকাৰ লৈ আহিব ৰাইজে কাৰণ ৰাইজেই ৰজা নহয় জানো গণতন্ত্ৰত ৰাইজে ইচ্ছা কৰিলে চৰকাৰ সলাইও দিব পাৰে গতিকে ৰাইজৰ ওপৰতে সম্পূৰ্ণ ডিপেন্ড কৰে যিমানেই হাজাৰ টকীয়া কোটি টকীয়া আঁচনি ঘোষণা নকৰক কিয় যদি ৰাইজে ইচ্ছা কৰে যে এই কামটো বেয়া কৰিছে তেনেহলে ৰাইজে চৰকাৰ সলনি কৰি দিব লাগে কেৱল অন্ধভক্ত হ'ব নালাগিব যদি অন্ধভক্ত হয় তেনেহলে এইটো বেয়া কথা হ'ব তো বন্ধু বান্ধৱীসকল BTRত সম্পূৰ্ণৰূপে মুখ থেকেচা খালে বিজেপিয়ে মাত্ৰ 5খন আসন লাভ কৰিছে কংগ্ৰেছৰ কথাটো নকওঁৱে কংগ্ৰেছৰ দূৰলৈকে নাম নাই UPPLে মাত্ৰ 8খন আসন আৰু তাৰ বিপৰীতে BPFে 24খন আসন লাভ কৰিছে এতিয়া হাগ্ৰামা মহিলাৰীক তো বিৰাট নেগলেক্ট কৰিছিলে প্ৰমোদ বড়োৱে যে তেখেতে অকল নিজৰ কথা ভাবে তেখেতে নিজৰ পকেটত সব ভৰাই কিন্তু তাৰ বিপৰীতে আপোনালোকে কি দেখিলে মানে BTRত এনেকুৱা বহুতো মানে ঘটনা হৈ গৈছিলে যিবিলাক নেকি আপোনালোকে মানে ইয়াতে মই মাজে সময় খবৰবিলাকত জনাই থাকোঁ তো সেইবিলাকৰ বিষয়ে এতিয়া আলোচনা কৰিও লাভ নাই যিবিলাক নেকি ঘটনা হৈ গৈছিলে তো সেইবিলাকৰ বিষয়ে আলোচনা কৰিও দাম নাই কয়লাৰ পৰা ধৰি আপোনাৰ সেই মাটিৰ পৰা ধৰি বহুতখিনি কিবা কিবি ঠিক আছে তো সেই সম্পৰ্কে মোৰ মতে আলোচনা কৰিও লাভ নাই যিকি নহওক এতিয়া এখন নতুন চৰকাৰ আহিছে BTRবাসী আশা কৰিছে সেই নতুন চৰকাৰখনে ভাল কাম কৰিব এই চৰকাৰখনেও যদি বেয়া কাম কৰিবলৈ লয় পুনৰ এখনক উফৰাই পঠাব নতুন এখন আনিব তো এই সিস্টেমটো যদি হয় ন তেতিয়া মানে চৰকাৰবিলাকে ৰাইজৰ কথা অকমান শুনিবলৈ বাধ্য হয় যে ভাই এই ভাল কাম কৰিব লাগিব নহলে কিন্তু নেক্সট বাৰ আমাক ভোট নিদিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ কৰাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম